এই যে ঠাইখন দেখিছে, এই ঠাইখন কিন্তু কোনো বিদেশৰ ঠাই নহয়। এই ঠাইখন কিন্তু আমাৰ অসমৰে। দেখিছেনে কিমান এটা সুন্দৰ পৰিৱেশ। সুদূৰত ডাৱৰ আৰু এই যিটো প্ৰাকৃতিক যিটো আপুনি দেখিছে দৃশ্যটো কিমান সুন্দৰ নহয়নে? সেউজীয়া আৰু এই মিহি যিটো পথটো আৰু তীব্ৰ গতিত গৈ থকা সেই গাড়ীখন আপুনি অনুভৱ কৰক যে আপুনি বিদেশৰ কোনোবা এটা ৰাস্তাত আপুনি গাড়ীৰে গৈ আছে, হয়নে বাৰু? আপোনালোকে যদি অসমখনৰ বিভিন্ন ঠাইত ঘূৰিছে নিশ্চয় গম পাব যে এই ঠাইখন ক'ৰ হয়। আমি এই ধুনীয়া ধুনীয়া ঠাইবিলাক চাবলৈ বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আমাৰ অসমতেই বহুত ধুনীয়া ধুনীয়া আমাৰ চাবলগীয়া ঠাই আছে। সেইবিলাক আপোনালোকে ভ্ৰমণ কৰক আৰু আপোনালোকে মানসিক শান্তি লাভ কৰক। চাওকচোন চাওক, সৰু ঘৰটো দেখিছেনে? কিমান ধুনীয়া হয়নে? ৱাও, সঁচাকৈ দেই অপূৰ্ব।